লাগিলে আপোনালোকে কাম কৰিব আমি জিডিএম এক্সাম মই এইটো ব্ৰাঞ্চৰে হয় অ'কে বাকী চিনাকি দিলে আমার প্রফুল্ল বৈশ্য দেখে সিনিয়র অ্যাসিস্ট্যান্ট আমার পম্পি দাস জাকির হোসেন ভাল লাগিছে মই আজি এইখিনি সহায় সহযোগিতা লাভ কৰিছোঁ জিলা প্ৰশাসনৰ পৰা আৰু ভৱিষ্যতে এনেকুৱা এটা সপোন আছে মোৰ গতিকে তাৰ ওপৰতো কাম কৰি আছোঁ বাকী মই নৱপ্ৰজন্মক আহ্বান জনাম এই লাইনটোৰ প্ৰতি আকৰ্ষিত হ'ব লাগে সমাজৰ হকে কাম কৰিবৰ বাবে এই এটা বহুত ভাল এটা প্লেটফৰ্ম গতিকে তেওঁলোকে আগবাঢ়ি আহিব লাগে তেওঁলোকে যাতে ইয়ালৈ আগবাঢ়ি আহি তেওঁলোকে এজ এ চিভিল ছাৰ্ভেণ্ট হিচাপে মানুহৰ সহায় কৰিব পাৰে কাৰণ আজিৰ দিনটোত এনেকুৱা এটা প্লেটফৰ্ম বেলেগত নাপায় আপুনি গতিকে তেওঁলোকে আগবাঢ়ি আহক আৰু ভালদৰে পঢ়ক ভালদৰে পঢ়ি কিনে APSC ক্লিয়াৰ কৰি UPSC ক্লিয়াৰ কৰি এই ড্ৰিম জবটো লওক মই বৰ্তমান নলবাৰী জাতীয় বিদ্যালয়ত কাম কৰি আছোঁ নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰি বিজ্ঞান শিক্ষক হিচাপে মই কাম কৰি ভৱিষ্যতে এই চিভিল সাৰ্ভিসৰ দিশে আছিল আপুনি মুখ্যমন্ত্ৰীক আবেদন কৰিছিল হয় আপোনাৰ নামটো মোৰ নাম মৃন্ময় কলিতা আজি কোনবোৰ দিশ আপুনি চাব আজি গোটেইবিলাক দিশ চাই আছোঁ এখেতসকলে লাগি আছে আৰু মোৰ নতুন বেলেগ বেলেগ কাৰ্যসূচীও আছে সেইবিলাক চাম মই এতিয়ালৈকে চিডিউলটো পোৱা নাই তেওঁলোকে দি আছে অনুভৱটো কেনেকুৱা ভাল লাগিছে অনুভৱটো মই বুজাব নোৱাৰোঁ এইটো শব্দৰে বুজাব নোৱাৰোঁ ভাল লাগিছে আপোনাৰ লগতে জিলা আয়ুক্ত বাইদেউ থাকিব থাকিব তেখেত থাকিব দুজনে লগ লাগি চাব মৃন্ময় কলিতা নামৰ যুৱক এজন তেওঁ টিচাৰ হয় নলবাৰী জাতীয় বিদ্যালয়ত তেখেতে CM ছাৰলৈ লিখিছিলে যে তেওঁ এদিনত DC এগৰাকী উপায়ুক্ত এগৰাকী আয়ুক্ত এগৰাকী কি কাম কৰে সেই বস্তুখিনি তেখেতে জানিব বিচাৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও এটা নিৰ্দেশ তাতে দিছিলে যে এদিনৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম এটা কৰি দিব লাগে আৰু সেই মৰ্মে আজি দিনটো আমি প্লেন কৰিছিলোঁ ৰাতিপুৱা তেওঁ গৈছিলে পোষণ ভি পঢ়াই ভি তাৰে প্ৰগ্ৰাম এটা হয়তো আপোনালোকে মই গম পাইছোঁ যে তাতে কাভাৰ কৰিছিলে তাৰপিছত আমাৰ DC অফিচৰ যে ব্ৰাঞ্চবিলাকে কি কৰে ট্ৰেজাৰীত কি কৰে সেইবিলাকৰ আমি এটা অৰিয়েণ্টেশ্যন ৰাখিছোঁ আৰু কিছু সময় পিছত আমাৰ আছে যে মানে যিহেতু পাব্লিক আহি থাকে ৰাইজ আহি থাকে কিবা কিবি কথাত সেইটোৰ এটা আইডিয়া তেখেতে ল'বলৈ পাৰিব আৰু তেনেকৈ DC এগৰাকীৰ আৰু এটা ইম্পৰ্টেণ্ট কাম হৈছে যে ফিল্ডত যোৱা আপোনালোকে দেখে মই প্ৰায়ে গৈ থাকোঁ সেই মৰ্মে আমি এটা জল জীৱনৰ আঁচনি ৰাখিছিলোঁ এখন যে JJMৰ স্কিম এটাত মানে মৰুৱাৰ যিটো আঁচনি সেইটো আমাৰ যিটো 5 ষ্টাৰ স্কিমৰ আণ্ডাৰত সেইটো মই এডপ্ট কৰিছিলোঁ তাৰে ভিজিট আছে তাৰপিছত আমাৰ ৰোড ছেফটি মিটিং আছে মুঠতে ৰাতিপুৱাৰ পৰা যি কাম আয়ুক্তগৰাকীয়ে কৰে সেইখিনিৰ তেখেতক অৰিয়েণ্টেশ্যন এটা দিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু তেখেতেও বস্তুবোৰ চাই আছে এইটোৱে আহ্বান জনাম যে মানে যিটো এৱেৰনেছ নিশ্চিতভাৱে আপোনালোকেও যিহেতু কাভাৰ কৰি আছে এৱেৰনেছ এটা বাঢ়িব আৰু আমাৰ অসমৰ নিচিনা ৰাজ্য এখনত মেধাৰ কোনো অভাৱ নাই আৰু কিন্তু সেই মৰ্মে হয়তো আমাৰ ছাত্ৰ ছাত্ৰী ইমান আগবাঢ়ি অহা নাই তে মোৰ অন্তৰৰ পৰা সদায় চিভিল ছাৰ্ভিচ 2006 যেতিয়া প্ৰথমবাৰ ক্লিয়াৰ কৰিছিলোঁ এই ইমান প্ৰায় 20 বছৰে হ'ব সেই তেতিয়াৰ পৰাই মোৰ এইটোৱে আগ্ৰহ আছিলে আৰু যেতিয়া মই প্ৰথম ক্লিয়াৰ কৰিছিলোঁ তেতিয়া হয়তো মাজতে বহুত বছৰ কোনো অসমৰ মানুহ নাছিলে সেইকাৰণে মই এইটোৱে মানে মোৰ ইচ্ছা থাকিব বা ঈশ্বৰৰ আগত প্ৰাৰ্থনা থাকিব যে আৰু বহুত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আৰু আগবাঢ়ি আহে আমাৰ ষ্টেটখনৰ কোনো অভাৱ নাই টেলেণ্টৰ কোনো অভাৱ নাই আৰু এনেদৰে আগবাঢ়ি আহে আৰু যিখিনি চিভিল ছাৰ্ভিচত থাকি যিখিনি ৰাইজক সেৱা কৰাৰ যিটো সুযোগ পায় আৰু কতোৱে নাপায় যিটো ৰাতিপুৱাৰ পৰা মানে ধৰক প্ৰত্যেকটো কামেই আমি যিটো কৰোঁ মই গম পাওঁ যে এই এটা কাম ধৰক কিবা এটা আঁচনিৰ মই দেখিলোঁ কিবা এটা তাতে কমপ্লেইন আছে এনকুৱাৰী এটা দিলোঁ বা কোনোবা এটা আঁচনিৰ কামটো আগবঢ়ালোঁ বা অলপ পিছত যিখন আমাৰ ৰোড ছেফটিৰ মিটিংখন আছে সেই মিটিংখনত ৰোড ছেফটিৰ যিখিনি নিৰ্দেশনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে বা আমাৰ যিখিনি আছে
প্ৰত্যেকটো কামেই এটা মানে ৰাইজৰ হিতৰ কাৰণে লোৱা হয় আৰু সেই সজাগতাটো মানুহৰ মাজত আমাৰ বিশেষকৈ নৱপ্ৰজন্মৰ মাজত আহিলে মই ভাবোঁ যে আৰু বেছি আমাৰ নৱপ্ৰজন্ম এই যিকোনো ধৰণৰ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত তেওঁলোক এট্ৰেক্টেড হ'ব, আকৰ্ষণ পাব। আৰু আজি আৰু এটা শুভ দিন, যিহেতু যোৱাকালি ৰাতি আমাৰ চিভিল ছাৰ্ভিচ এক্সামৰো ৰিজাল্টটো আহিছে, তো মই ভাবোঁ যে এটা ভাল মানে আমাৰ সজাগতাৰ দৰকাৰ আছে আৰু আপোনালোকৰ যিখিনি আপোনালোকে কৰি আছে সেইটো বৰ ভাল কথা যে আৰু আমাৰ যিখিনি নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে আৰু আগবাঢ়ি আহক। আৰু এইটো এটা কম্পিটিশ্যনৰ কথা, এইটোত বিশেষ হেৰি নাই। সেই কম্পিটিশ্যনটো সেই পেটাৰ্ণত যদি ক্লিয়াৰ কৰে যে এইটোত এই প্ৰথম ষ্টেজটোত এইখিনি, ছেকেণ্ড ষ্টেজটোত এইখিনি, মই নাভাবোঁ যে ইয়াতে কোনো খুব টান কথা এটা আছে যে প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ প্ৰত্যেকটো বস্তু যদি বেষ্ট উপায়ে আপুনি সেই টেকনিকখিনি জানে তেতিয়াহ'লে আৰু বহুত আমাৰ ছাত্ৰ ছাত্ৰীয়ে চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰাত সক্ষম হ'ব। মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যুৱতীসকল, আমাৰ মহিলাসকল আৰু আগবাঢ়ি আহিব লাগে। জেনেৰেলি দেখা যায় যে প্ৰশাসনত আজিৰ ডেটতো লেডিজক এটা ছফ্ট টাৰ্গেট বুলি ভাবে, মহিলা অফিচাৰ হ'লে এটা মানে বেছি টাৰ্গেটেড দেখা যায়। আৰু যিমানে আমাৰ লেডি অফিচাৰ আহিব আৰু বহুতকেইটা কথা আছে। এতিয়া নলবাৰী জিলাখন আপোনালোকে যদি দেখে যে DC গৰাকী মহিলা হয়, SP আমাৰ প্ৰায়খিনি অফিচাৰ্ছে মহিলা হয়। আৰু মই দুটামান মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা, এটা হৈছে যে নিশ্চিতভাৱে পুৰুষ অফিচাৰ্ছখিনিৰো সমানে সেই কম্পেশ্যন থাকে, কিন্তু এটা কম্পেশ্যনৰ ভাৱ, এম্পেথিৰ ভাৱ আৰু বহুখিনি কথা যিখিনি ধৰক এটা পুৰুষৰ যিটো মাইণ্ডছেট, মহিলাৰ মাইণ্ডছেট, তো মাল্টিপল মাইণ্ডছেটৰ কাৰণে সদায় আমাৰ যিটো এটা থিংকিং থাকে সেইটো হৈছে যে মাল্টিপল বেকগ্ৰাউণ্ডৰ, মাল্টিপল মানে যিকোনো ধৰণৰ যিখিনি ডেম'গ্ৰাফি, প্ৰত্যেকটো ডেম'গ্ৰাফিৰে যেতিয়া লোক আগবাঢ়ি আহে আমাৰ চিভিল ছাৰ্ভিচটো আৰু বেছি এফেক্টিভ হ'বলৈ হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।